নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ ইংলিছ বুকত থকা 6 নম্বৰ চেপ্টাৰ মাই চাইল্ডহুড। এই চেপ্টাৰৰ অন্তৰ্গত থিংকিং এবাউট দ্য টেক্সট থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰৰ লগতে আমি আলোচনা কৰিম ইম্পৰ্টেণ্ট MCQ আৰু তোমালোকে সহজতে বুজি পোৱাৰ কাৰণে প্ৰতিটো কোৱেশ্চন এনসাৰ আমি এছামিছত ট্ৰান্সলেট কৰি দিয়া হৈছে যাতে তোমালোকে সহজতে বুজি পোৱা আৰু কোৱেশ্চনৰ এনসাৰবোৰ অতি চুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে পঢ়িব পাৰা। সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। থিংকিং এবাউট দ্য টেক্সট পেজ নম্বৰ 75ত থকা এক্টিভিটিছত 1 নম্বৰত আছে তোমালোকৰ এনসাৰ দিছ কুৱেশ্যনছ ইন 1 or 2 sentences ইচ। এটা বা দুটা বাক্যত প্ৰশ্নসমূহৰ উত্তৰ দিয়া। 1 নম্বৰত কি আছে প্ৰশ্ন, হোয়াৰ ৱাজ আব্দুল কালামছ হাউচ, তাৰমানে আব্দুল কালামৰ ঘৰ ক'ত আছিল। তোমালোকে জানা এনসাৰ হ'ব আব্দুল কালামছ হাউচ ৱাজ ইন ৰামেশ্বৰম। ক'ত ঘৰ আছিল? ৰামেশ্বৰমত ঘৰ আছিল। 2 নম্বৰত আছে তোমালোকৰ হোৱাট ডু ইউ থিংক দিনমণি ইজ দ্য নেম অফ, গিভ এ ৰিজন ফৰ ইয়ৰ এনসাৰ। মানে তোমাৰ মতে দিনমণি কাৰ নাম হয়, উত্তৰৰ বাবে উপযুক্ত কাৰণ দৰ্শোৱা। মানে দিনমণি যাৰ নাম হয় যদি তুমি লিখা দিনমণি অমুকৰ নাম, সেইটোৰ কাৰণ দৰ্শাব লাগিব। এনসাৰ হ'ব কি, দিনমণি ইজ দ্য নেম অফ এ নিউজ পেপাৰ। কাৰ নাম দিনমণি? এখন নিউজ পেপাৰৰ নাম। আব্দুল কালাম attempts to trace the Second World War's news in the headlines of this newspaper. দিনমণি এখন বাতৰি কাকতৰ নাম। এই বাতৰি কাকতখনৰ শিৰোনামত আব্দুল কালামে দ্বিতীয় বিশ্বযুদ্ধৰ বাতৰি প্ৰকাশ কৰিছিল। 3 নম্বৰত আছে হু ৱেৰ আব্দুল কালামছ স্কুল ফ্ৰেণ্ডছ, হোৱাট ডিড দে লেটাৰ বিকাম। আব্দুল কালামৰ স্কুলৰ বন্ধু কোন কোন আছিল? প্ৰথমৰ এইখিনিত বন্ধু কোন কোন আছিল আৰু তেওঁলোকে পাছলৈ কি হৈছিল, পাছত তেওঁলোকে মানে কি হৈছিল যেতিয়া পঢ়া শুনা শেষ হৈছিল। এনসাৰ হ'ব আব্দুল কালামছ স্কুল ফ্ৰেণ্ডছ ৱেৰ ৰামানন্দ শাস্ত্ৰী, অৰবিন্দন এণ্ড শিৱপ্ৰকাশন। ভেৰি ইম্পৰ্টেণ্ট, এই তিনিজন তেওঁৰ ভাল বন্ধু আছিল। লেটাৰ মানে পিছত ৰামানন্দন বিকাম দ্য হাই প্ৰিষ্ট অফ ৰামেশ্বৰম টেম্পল, অৰবিন্দন ৱেণ্ট টু the business of arranging transport for visiting pilgrims, and Shiva Prakasan became a catering contractor for the Southern Railways. কি কৈছে যে আব্দুল কালামৰ স্কুলৰ বন্ধু আছিল ৰামানন্দ শাস্ত্ৰী, অৰবিন্দন আৰু শিৱ প্ৰকাশন। পৰৱৰ্তী সময়ত ৰামানন্দন শাস্ত্ৰী মন্দিৰৰ প্ৰধান পুৰোহিত হৈছিল। ঠিক তেনেদৰে অৰবিন্দনে তীৰ্থযাত্ৰীসকলৰ যাতায়াতৰ ব্যৱসায়ত হাত দিছিল আৰু শিৱ প্ৰকাশনে দক্ষিণ ৰেল বিভাগৰ বাবে খাদ্য যোগানৰ কাম কৰিছিল। ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। 4 নম্বৰত আছে হাউ ডিড আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজেছ। আব্দুল কালামে প্ৰথমে কিদৰে উপাৰ্জন কৰিছিল? এনসাৰ হ'ব আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজ বাই ডিষ্ট্ৰিবিউটিং নিউজ পেপাৰ। আব্দুল কালামে প্ৰথম বাতৰি কাকত বিতৰণ কৰি উপাৰ্জন কৰিছিল। তাৰপিছত আছে তোমালোকৰ 5 নম্বৰত হেড হি আৰ্ণড এনি মানি বিফৰ ডেট, ইন হোৱাট ৱে। ইয়াৰ পূৰ্বে তেওঁ উপাৰ্জন কৰিছিল নে? যদি কৰিছিল কেনেকৈ কৰিছিল? ইয়াত আমি ওপৰৰ কোৱেশ্চনটোত কি পঢ়িছোঁ যে তেওঁ প্ৰথমে নিউজ পেপাৰ বিতৰণ কৰি উপাৰ্জন কৰিছিল, কিন্তু ইয়াত সুধিছে যে তাৰ আগত তেওঁ কিবা ইনকাম কৰিছিল নেকি, যদি কৰিছিল কেনেকৈ কৰিছিল। য়েছ, হি হেড আৰ্ণড মানি বিফৰ ডেট। কি কৰিছে? ইয়াৰ পূৰ্বেও তেওঁ পইচা উপাৰ্জন কৰিছিল। কেনেকৈ কৰিছিল? হি ইউজ টু চেল টামাৰিন চিডছ ফৰ হুইচ হি গট 1 আন্না। কি কৰিছিল? তেওঁ তেতেলীৰ গুটি বিক্ৰী কৰিছিল আৰু তাৰ বাবে তেওঁ কি কৰিছিল? 1 আনাকৈ টকা পাইছিল। 1 আনাকৈ, টামাৰিন মানে তেতেলীৰ গুটি বিক্ৰী কৰিছিল। এইটো তেওঁৰ প্ৰথম ইনকাম। ঠিক আছে, প্ৰথম ইনকাম কি আছিল? তেতেলীৰ গুটি বিক্ৰী কৰাটো। তাৰপিছত তেওঁ কি কৰিছিল? নিউজ পেপাৰ বিতৰণ কৰি উপাৰ্জন কৰিছিল। নিউজ পেপাৰ বিতৰণ কৰি উপাৰ্জন কৰাটো আগত বুলি কোৱা হয় কাৰণ এই তেতেলী গুটি বিক্ৰী কৰি বহুত কম পইচা তেওঁ উপাৰ্জন কৰিছিল, মানে 1 আনাকৈ পাইছিল, সেইকাৰণে ইয়াক। তথাপিও তোমালোকে MCQত অপশ্যন দেখিবা, অপশ্যনত যদি এইটো থাকে এইটো দি দিবা। এতিয়া তোমালোকৰ ৰোমান 2ত আছে এনসাৰ ইচ অফ দিছ কুৱেশ্যনছ ইন এ শ্বৰ্ট পেৰাগ্ৰাফ 30 words। কি কৈছে? চমুকৈ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া 30টা শব্দৰ ভিতৰত। 30টা শব্দৰ ভিতৰত এটাৰ উত্তৰ দিব লাগিব। প্ৰথমত আছে হাউ ডাজ দ্য অথৰ
মানে অথৰে কেনেকৈ এক্সপ্লেনেশ্যন কৰিছিল তাৰ হিজ ফাদাৰ হিজ মাদাৰ আৰু হিমছেল্ফ মানে অথৰে কেনেকৈ কি কৈছিল তেওঁৰ দেউতাৰ বিষয়ে তেওঁৰ মাকৰ বিষয়ে আৰু তেওঁৰ নিজৰ বিষয়ে তিনিটা এনসাৰ হ'ব বেলেগ বেলেগকৈ আমি তলত এনসাৰখিনি চাই ল'ম 1 নম্বৰত কি আছে ফাদাৰ 1 নম্বৰৰ ফাদাৰ বিষয়ে কি কৈছে কেনেকৈ কৈছে ৰাইটাৰে সেইটো আমি দা অথৰ ডেছক্ৰাইবছ হিজ ফাদাৰ এজ এ ৱাইজ এণ্ড জেনাৰাছ পাৰ্চন who felt heavy by helping others কি কৈছে লিখকে তেখেতৰ দেউতাকক এজন বুদ্ধিয়ক তথা দয়ালু মানুহ হিচাপে পৰিচয় কৰাইছে যিয়ে মানুহক সহায় কৰি ভাল পায় he was a man of confidence and great wisdom though he had no formal education and much money তেওঁ কি কৰিছিল গৰীব মানুহক বা মানুহক সহায় কৰি ভাল পাইছিল যদিও তেখেতৰ আনুষ্ঠানিক শিক্ষা নাছিল তথাপিও তেখেত জ্ঞানী আৰু কি আছিল বিজ্ঞ মানুহ আছিল দ্বিতীয়তে কি আছে তেওঁৰ মাকৰ বিষয়ে his mother was a noble kind hearted and a typical Indian woman she loves to feed a large number of people তেখেতৰ মাক এগৰাকী দয়ালু ভাৰতীয় মহিলা আছিল যিয়ে আনক শুশ্ৰূষা কৰি ভাল পাইছিল আৰু 3 নম্বৰত কি আছে তেওঁৰ নিজৰ কথা কোৱা হৈছিল himself he was born into a middle class Tamil family ঠিক আছে তেখেতে এটা মধ্যবিত্ত তামিল পৰিয়ালত জন্মগ্ৰহণ কৰিছিল a short boy with undistinguished looks born to tall and handsome parents কৰিছিল দেখিবলৈ অতি সাধাৰণ তথা চাপৰ আছিল যাৰ পিতৃ মাতৃ দেখনিয়াৰ আছিল he studies physics and aerospace engineering and became a scientist তেওঁ পাছলৈ পদাৰ্থ বিজ্ঞান আৰু এৰোস্পেচ অভিযন্ত্ৰৰ পাঠ গ্ৰহণ কৰি পাছলৈ বিজ্ঞানী হৈছিল এতিয়া 2 নম্বৰ প্ৰশ্ন হল what characteristics does he say he inherited from his parents very important question এটা তোমালোকৰ বোর্ড কোশ্চেনত আহিব পাৰে তোমালোকৰ কি কৈছে তেওঁৰ মতে তেওঁ মাক দেউতাকৰ পৰা কি গুণ লাভ কৰিছিল মানে আব্দুল কালাম আজাদে তেওঁৰ মাক দেউতাকৰ পৰা কি গুণ আহৰণ কৰিছিল হেতু লিখিব লাগে দা অথৰ ইনহেৰিটেড humility and benevolence from his parents কি কৈছে লিখকে নিজৰ পিতৃ মাতৃৰ পৰা নম্ৰতা তথা পৰোপকাৰী আদি গুণ লাভ কৰিছিল he earned lessons in honesty and integrity from his parents তেখেতে নিজৰ পৰিয়ালৰ পৰা সৰলতা সাধুতা পৰায়ণতা আদি গুণৰ পাঠ শিকিছিল he was self disciplined because of his parent exemplary life তেওঁ নিয়মানুৱৰ্তিতা আছিল কাৰণ তেওঁ উদাহৰণবোৰ পিতৃ মাতৃৰ পৰাই লাভ কৰিছিল 3 নম্বৰত আছে তোমালোকৰ discuss these questions in class with your teacher and then write down your answer in 2 or 3 paragraph each শিক্ষকৰ লগত আলোচনা কৰি প্ৰশ্নসমূহৰ উত্তৰ দিয়া ইয়াত কি হৈছে on the whole the small society of Rameswaram was very rigid in terms of segregation of different social groups says the author Rameswaram সৰু সমাজখনৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত প্ৰভেদ অনাৰ ক্ষেত্ৰত অতি দৃঢ় আছিল এই ইয়াৰ অন্তৰ্গত কিছুমান কোশ্চেন সুধিছে যেনেকৈ 1 নম্বৰত আছে তোমালোকৰ which social groups does he mention where these groups easily identifiable for example by the way they dressed তেখেতে কোনটো শ্ৰেণীৰ কথা কৈছে এই শ্ৰেণীটো সহজে চিনাক্ত কৰিব পৰা যায় না উদাহৰণ স্বৰূপে তেওঁলোকৰ সাজপাৰৰ পৰা এনসাৰ হ'ব The author talks about the people who belong to various castes and follow various religious preaching লিখকে এক বিশেষ শ্ৰেণীৰ কথা উল্লেখ কৰিছে যিয়ে বিভিন্ন ধৰ্মৰ ৰীতি-নীতি পালন কৰে তাৰপিছত কি কৈছে yes they were easily identifiable because of their different dress tradition and culture এই সকলক সহজে চিনাক্ত কৰিব পাৰি তেওঁলোকৰ এই সাজপাৰ তথা পৰম্পৰাৰ জৰিয়তে আমি সহজে চিনাক্ত কৰিব পাৰি 2 নম্বৰত আছে were they ever only their difference or did they also naturally share friendships and experiences think of the bedtime stories in Kalam's house of who his friends were and of what used to take place in the pond near house এত কি কৈছে যে তেওঁলোকে মাথো নিজৰ সামাজিক বৈষম্যতাৰ বিষয়ে জ্ঞাত না তেওঁলোকে পৰম্পৰাৰ মাজত বন্ধুত্ব সুলভ সম্পৰ্ক ৰক্ষা কৰে কালামে মাকৰ লগত
খোৱা পাঠিত কটোৱা সময়বিলাক মনত কৰা ইয়াত কৈছে ইয়াৰ আনসাৰ কি হ'ব ইয়াৰ আনসাৰ হ'ব they did share their personal experiences and friendships Lakshman Shastri summoned the teacher who separated the author and his friend in the class and told him not to spread the poison of social inequality and communal interference in the mind of innocent children. তেওঁলোকে নিজৰ অভিজ্ঞতা আৰু বন্ধুত্ব দুয়োটাই ভগাই লৈছিল লক্ষণ শাস্ত্ৰীয়ে এই শিক্ষকজনক মাতি পঠিয়াইছিল যিয়ে লিখকক ইয়াত লিখক মানে কিন্তু আব্দুল কালাম আজাদৰ কথা কৈছে আৰু তেওঁৰ বন্ধুজনৰ মাজত প্ৰভেদ আনিছিল শাস্ত্ৰীয়ে তেখেতক কৈছিল যাতে তেওঁ বৰ্ণ বৈষম্যৰ বীজ শিশুসকলৰ মাজত নিহিঁচে 3 number question the author speaks both people who are very aware of the difference among them and those who try to bridge this difference can you identify such people in the text লিখকে দুই প্ৰকাৰৰ মানুহৰ বিষয়ে উল্লেখ কৰিছে এক প্ৰকাৰৰ মানুহ যিয়ে শ্ৰেণী বৈষম্যত বিশ্বাসী আৰু দ্বিতীয়তে সেইসাম মানুহ যিয়ে প্ৰভেদ নাইকিয়া কৰিবলৈ চেষ্টা কৰে তুমি তেনে মানুহক পাৰ্টিৰ পৰা চিনাক্ত কৰিব পাৰিবানে answer the school teacher encouraged communal differences and Lakshman Shastri and Shiva Subramaniam Iyer discouraged his malpractice school শিক্ষকজনে বৰ্ণ বৈষম্যৰ সমৰ্থন কৰিছিল ইয়াৰ পৰিৱৰ্তে লক্ষণ শাস্ত্ৰী আৰু শিৱ সুব্ৰমণিয়ম হ'ব এইটো শিৱ সুব্ৰমণিয়ম আয়াৰে ইয়াৰ বিৰোধিতা কৰিছিল 3 নম্বৰত আছে narrate two incidents that show differences can be created and also how they can be resolved how can people change their attitudes কি কৈছে দুটা ঘটনা উল্লেখ কৰা কেনেদৰে প্ৰভেদ স্থাপন কৰিব পাৰি আৰু প্ৰভেদ নাইকিয়া কৰিব পাৰি এই ক্ষেত্ৰত মানুহৰ ধাৰণা কিদৰে সলনি হয় এনসাৰ হ'ব the influential people can do both things কি কৈছে যিকোনো প্ৰভাৱশালী ব্যক্তিয়ে সমাজখন প্ৰভাৱিত কৰা কাম কৰিব পাৰে এ teacher has the ability to bridge communal differences and can play with sentiments of the innocent and ignorant people কি কৈছে ইয়াত নতুন শিক্ষকজনে শিশুবিলাকৰ মাজত বৈষম্যতাৰ বীজ সিঁচিছিল this is what the new teacher did but the science teacher Subramaniam Iyer changed his wife's attitude and showed her the right path আৰু ইয়াৰ পৰিৱৰ্তে বিজ্ঞান শিক্ষক কি কৰিছিল শিৱ সুব্ৰমণিয়াম আয়াৰে কি কৰিছিল নিজ ঘৈণীয়েকৰ ধাৰণা সলনি কৰি তেখেতক কি কৰিছিল শুদ্ধ পথত আনিছিল এতিয়া আছে তোমালোকৰ 2 নম্বৰৰ অন্তৰ্গত 1 নম্বৰ কোশ্চেন why did Abdul Kalam want to leave Rameswaram very important হয় 2 নম্বৰৰ প্ৰশ্ন কেইটা কি কৈছে আব্দুল কালামে কিয় ৰামেশ্বৰ ত্যাগ কৰিব বিচাৰিছিল ইয়াৰ আনসাৰ হ'ব Abdul Kalam wanted to leave Rameswaram to study at the district headquarters in Ramanthapuram কি কৈছে ৰামান্থাপুৰমত পঢ়িবলৈ যাব বাবে আব্দুল কালামে কি ৰামেশ্বৰম ত্যাগ কৰিব বিচাৰিছিল 2 নম্বৰ কোশ্চেন আছে তোমালোকৰ what did his father say to his তেওঁৰ দেউতাকে এই ক্ষেত্ৰত কি কৈছিল আনসাৰ his father said to grow one had to go কি কৈছে তেওঁৰ দেউতাকে কৈছিল ডাঙৰ হ'বলৈ মানুহ ঘৰৰ পৰা আঁতৰত যাবই লাগিব he gave the example of a seagull who flies across the sun alone and without a nest তেওঁ এটা শ্ৰীগালৰ কথা উদাহৰণ দিছিল যিয়ে সূৰ্য তাক আগলৈ অকলে উৰি গৈছিল 3 নম্বৰত কি আছে what do you think his words mean কি কৈছে তেওঁ এই কথাবোৰৰ জৰিয়তে কি বুজাব বিচাৰিছিল why do you think he spoke these words তেওঁ এই কথাবোৰ কিয় কৈছিল answer কি হ'ব answer হ'ব in order to hone his son's skill he spoke these words কি কৈছিল তেওঁ নিজৰ পুত্ৰৰ পাৰদৰ্শিতা ক্ষিপ্ৰতৰ কৰি তুলিবৰ বাবে তেওঁ এই খাৰ কথা কৈছিল ইয়াত হন আছে হন মানে হ'ব যেনেকৈ কিবা এটা অস্ত্ৰ ধাৰ দিয়া এনেকুৱা ধৰণৰ ধাৰ দিয়া এই যে ক্ষিপ্ৰতৰ কৰি তুলিবৰ কাৰণে স্কিল মানে হৈছে কি
নিজৰ হাতৰ কিবা কাম যি কাম শিকে মানুহে কামক এই ধাৰ কৰাৰ কাৰণে কি কৰিছিল এইবোৰ কথা কৈছিল ইয়াৰ অৰ্থ হ'ব নিজ পুত্ৰৰ পাৰদৰ্শিতা ক্ষিপ্ৰতৰ কৰি তুলিবৰ বাবে এইষাৰ কথা কৈছিল এজ হি নিউ দ্য হাৰ্শ ৰিয়েলিটি অফ লাইফ ডেট চিলড্ৰেন মে হেভ টু লিভ হোৱাইল গোয়িং ফাৰ ফ্ৰম হোম টু মেক দেয়াৰ কেৰিয়াৰ এণ্ড আৰ্ণ দেয়াৰ লিভলিহুড তেওঁ সমাজৰ কঠোৰ বাস্তৱৰ সৈতে পৰিচিত আছিল আৰু তেওঁ জানিছিল যে পৰিয়ালৰ পৰা আঁতৰত থাকিলে সকলোৱে কষ্ট ভোগ কৰিব লাগিব কিয়নো সফলতা লাভৰ বাবে ই নিতান্তই প্ৰয়োজন এতিয়া তোমালোকৰ থিংকিং অবাউট দ্য টেক্সট অৰ্থাৎ কিতাপত থকা যিমানখিনি প্ৰশ্ন আছে আমাৰ আলোচনা কৰা হৈ গ'ল এতিয়া আমি আলোচনা কৰিম এক্সট্ৰা MCQ আৰু MCQবোৰ খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ পাঠটোৰ ভিতৰত যিমানখিনি MCQ হ'ব পাৰে মই গোটেইখিনি লৈ আহিছোঁ তোমালোকে ভালকৈ চাই যাবা আৰু বহুত নোট কৰি যাবা এক নম্বৰত কি আছে হাউ অল্ড ৱাজ আব্দুল কালাম হোৱেন দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ব্ৰক আউট ইন 1939 ইয়াৰ পৰা তোমালোকে এটা বস্তু মনত ৰাখিব যে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ কেতিয়া হৈছে 1939ত হৈছে এতিয়া কোৱেশ্চনটো হ'ল 1939ত আব্দুল কালাম আজাদৰ বয়স কিমান আছিল কিমান বয়স আছিল এনসাৰ হ'ব 8 ইয়াৰ্ছ কিমান বয়স আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত 8 ইয়াৰ্ছ আৰু তোমালোকে এইটো মনত ৰাখিবা দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছে 1939 চনত আৰু 1939 চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আব্দুল কালাম আজাদৰ বয়স কিমান আছিল 8 ইয়াৰ্ছ 2 নম্বৰ MCQ হ'ল তোমালোকৰ হু ৱাজ আব্দুল কালাম সিটিং উইথ when the new teacher asked him to sit on the last bench আব্দুল কালাম আজাদৰ লগত কোনে বহি আছিল যেতিয়া নতুন শিক্ষকজনে তেওঁক লাষ্ট বেঞ্চত বহিবলৈ কৈছিল কোনে আছিল ৰামানন্দ শাস্ত্ৰী আছিল আব্দুল কালামৰ লগত বহি আছিল ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চনটো 3 নম্বৰত আছে দ্য ফাৰ্ষ্ট জব ডেট আৰ্নড মানি ফৰ আব্দুল কালাম ৱাজ তেওঁৰ প্ৰথম কি কাম কৰি পইচা উপাৰ্জন কৰিছিল এনসাৰ কি হ'ব কালেক্টিং এণ্ড সেলিং তামাৰিন সিডছ কি তেতেলী গুটি সংগ্ৰহ কৰি বিক্ৰী কৰা কামটো আছিল কি প্ৰথম উপাৰ্জন কৰা কাম 4 নম্বৰত আছে তোমালোকৰ হোয়াৰ ৱাজ আব্দুল কালাম বৰ্ন আব্দুল কালাম ক'ত জন্মগ্ৰহণ কৰিছিল এনসাৰ হ'ব ৰামেশ্বৰম মাদ্ৰাজ ষ্টেট মানে এই মাদ্ৰাজ ৰাজ্যৰ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰিছিল কোনে আব্দুল কালাম 5 নম্বৰ কোৱেশ্চন আছে তোমালোকৰ হু ৱাজ কালামছ ক্লোজ ফ্ৰেণ্ড কালামছৰ ক্লোজ ফ্ৰেণ্ড কোন আছিল মানে ভাল বন্ধু মানে অতি ভাল বন্ধু কোন আছিল ৰামানন্দ শাস্ত্ৰী 6 নম্বৰ কোৱেশ্চন আছে হুইচ সিম্বল ৰিপ্ৰেজেন্টেড আব্দুল কালাম এজ এ মুছলিম বয় মানে কোনবোৰ বস্তুৱে আব্দুল কালামক মুছলিম বুলি পৰিচয় দিছিল হি অৰ এ কেপ তেওঁ এটা টুপি পিন্ধিছিল মাথাত সেইকাৰণে গম পোৱা গৈছিল যে তেওঁ এজন মুছলিম ল'ৰা 7 নম্বৰ কোৱেশ্চন আছে হু of the following was not Abdul Kalam's close friend at school তলৰ কোনজন মানুহ আব্দুল কালামৰ ভাল বন্ধু না আছিল স্কুলত ভাল বন্ধু না আছিল কোনে না আছিল অৰবিন্দ শাস্ত্ৰী আছিল শিৱা প্ৰকাশন আছিল অৰবিন্দ নাছিল কোনে না আছিল শামসুদ্দিন না আছিল 8 নম্বৰ আছে where did he distribute newspaper at তেওঁ নিউজপেপাৰ ক'ত ডিস্ট্ৰিবিউট কৰিছিল আনসাৰ হ'ব কি ৰামেশ্বৰমত কৰিছিল 9 নম্বৰ আছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ ৰামেশ্বৰম ভাৰতৰ কোনখন ৰাজ্যত আছে এটো তামিলনাডুৰ পুৰা নাম কি মাদ্ৰাজ 10 নম্বৰ কোৱেশ্চন where did কালাম talk about his childhood আব্দুল কালাম আজাদ তেওঁৰ শৈশৱ কালৰ কথা ক'ত কৈছিল ইন হিজ অটোবায়োগ্ৰাফি উইংছ অফ ফায়াৰ ভেৰি ইম্পৰ্টেণ্ট আব্দুল কালাম আজাদৰ অটোবায়োগ্ৰাফিৰ নাম কি অৰ্থাৎ আত্মজীৱনীৰ নাম কি উইংছ অফ ফায়াৰ এই উইংছ অফ ফায়াৰ বুকখনত কি কৰিছিল তেওঁ নিজৰ শৈশৱ কালৰ কথা কৈছিল 11 নম্বৰ প্ৰশ্ন আব্দুল কালাম বিকাম 11th অফ ইণ্ডিয়া কি তেওঁ ভাৰতৰ 11 নম্বৰ কি হৈছিল প্ৰেসিডেন্ট হৈছিল নে প্ৰাইম মিনিষ্টাৰ হৈছিল নে আৰ্মি চিফ হৈছিল কি হৈছিল তো ভাৰতৰ 11th নম্বৰ কি প্ৰেসিডেন্ট হৈছিল ভেৰি ইম্পৰ্টেণ্ট কিন্তু এইটো এতিয়া আছে তোমালোকৰ 12 নম্বৰ হোৱাট ডিড দ্য নিউ টিচাৰ আস্ক অফ কালাম নিউ টিচাৰ কালামক কি সুধিছিল কি কৈছিল আনসাৰ হ'ব কি টু গো সিট এট বেক মানে পিছফালে বহিবলৈ কৈছিল লাষ্ট বেঞ্চত বহিবলৈ কৈছিল 13 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ হোৱাট ইজ দিনামণি দ্য নেম অফ দিনামণি কাৰ নাম আছিল কি আছিল এখন নিউজ পেপাৰৰ নাম আছিল কি দিনামণি যিখন আব্দুল কালাম আজাদে কি কৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বাতৰি জনাৰ কাৰণে পঢ়িছিল 14 নম্বৰ হ'ল অন হোৱাট বেচিছ
ডিড দ্য টিচাৰ ডিচাইড টু সেপাৰেট কালাম এণ্ড হিজ ফ্ৰেণ্ড কোনটো বস্তুৰ ভিত্তিত কি কৰিছিল শিক্ষকজনে কালাম আৰু তাৰ বন্ধুক সেপাৰেট অৰ্থাৎ ভাগ কৰিব বিচাৰিছিল যে বেলেগ বেলেগ কৰিব বিচাৰিছিল বন্ধুত্ব কি বেস্ট অন সোশিয়াল ৰেংকিং 15 নম্বৰ কোৱেশ্চনত আছে তোমালোকৰ আব্দুল কালাম ওয়াজ বৰ্ন ইন এ ৰিচ ফেমিলি না ধনী ফেমিলি পুৰ ফেমিলি হৈছে গৰীব ফেমিলি মিডল ক্লাছ ফেমিলি হৈছে মানে কি মধ্যবিত্ত ফেমিলি আৰু পলিটিক্যাল ফেমিলি বা ৰাজনৈতিক ফেমিলি কোনটো হ'ব ইয়াৰ আনসাৰ মিডল ক্লাছ ফেমিলিত আব্দুল কালাম আজাদৰ জন্ম হৈছিল অৰ্থাৎ মধ্যবিত্ত 16 নম্বৰ প্ৰশ্ন হ'ব দ্য নেম অফ আব্দুল কালামছ ফাদাৰ ওয়াজ আব্দুল কালামৰ দেউতাকৰ নাম কি আছিল জয়নাল আবেদিন আছিল ভেৰি ইম্পৰ্টেণ্ট 17 নম্বৰ কোৱেশ্চন হ'ব তোমালোকৰ দ্য নেম অফ দ্য বুক ৰিটেন বাই আব্দুল কালাম ইজ উইংছ অফ ফায়াৰ এইখিনিতে তোমালোকৰ পাঠটো সমাপ্ত কৰিলোঁ আশা কৰিছোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে ধন্যবাদ